হাই ফ্ৰেণ্ডছ, মন্দিৰ যাব ওলাইছোঁ আমি পৰিয়ালটো। আজি মোৰ বাবে এটা বিশেষ দিন, সেইকাৰণে মন্দিৰ গৈ আহোঁ। কামাখ্যা মন্দিৰত যাম, চাই থাকিব ভিডিঅ'টো। গাড়ীত উঠি গৈ আছোঁ মন্দিৰলৈ বুলি। ৰাতিপুৱাই ওলাইছোঁ, ঠাণ্ডা বিৰাট। গাড়ীত গৈ আছোঁ। আজি পিছে আপোনালোকে জানেনে, আজি পুহৰ মাহত বাবা শিৱ পাৰ্বতীৰ বিয়া পাতে কামাখ্যা মন্দিৰত। আজি সেই দিনটো ময়ো আগতে গম পোৱা নাছিলোঁ, পিছে আজিহে গম পালোঁ। আজি আহিছিলোঁ পূজাৰ দিন বুলি এপাক মন্দিৰত, কিন্তু গম পালোঁ যে আজি পোহন বিয়া হয় ইয়াতে। পুহৰ মাহত শিৱ পাৰ্বতীৰ বিয়া হয়, আজিহে গম পালোঁ। আপোনালোকে জানেনে বাৰু? বিৰাট ভিৰ, বহুত মানুহ। ভিতৰত গৈ বিৰাট ভাল লাগিছে। পুৰা বেণ্ড পাৰ্টি, ঢোল বাজনা পুৰা বাজি আছে। মানুহ বহুত, বিয়াৰ নিয়ম নীতি চলি আছে ভিতৰত। খুব ভাল লাগিছে গৈ। আপোনালোকে জানেনে বাৰু, কামাখ্যা মাৰ যে মেইন মন্দিৰৰ মুকুটকেইটা আছে সোণালী ৰঙৰ, সেইকেইটা সোণৰ হয়। মুকেশ আম্বানীয়ে মা কামাখ্যাক দিছিলে। সোণালী ৰঙৰ গোটেইকেইটা মুকুটে সোণৰ হয়। ধুনীয়াকৈ বিয়াৰ পৰ্ব চলি আছে ইয়াতে। আজিকালি চাকি দিয়া ঠাইখিনি অলপ বেলেগ ঠাইত আনিছে, পুখুৰীটোৰ পাৰত আনিছে। আগতে এটা ৰুম আছিলে চাকি দিয়া ঠাইখিনি, এতিয়া অলপ বেলেগ চাইডত আহিছে। পুখুৰীটোৰ পাৰত চাকি দিয়া কৰিছে। আহি খুব ভাল লাগিছে। আজি এই দিনটো গম পোৱা নাছিলোঁ আগতে, আজিহে গম পালোঁ পোহন বিয়া হয় বুলি। পোহৰ মাহত বিয়া পাতে, বিয়া চলি আছে ধুনীয়াকৈ বিয়াৰ পৰ্ব। মন্দিৰটোত ফুল গছেৰে ধুনীয়াকৈ সজাই দিছে আৰু বহুত দূৰৰ পৰা মানুহ আহিছে চাবলৈ বিয়াৰ ভাগ। সকলোৱে জানিয়ে দিছে বিয়াৰ পৰ্বটো কেনেকৈ হয়। আজিহে গম পালোঁ। তাৰ পৰা গ'ল দৰ্শন। ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ছাগলী হৈ গ'ল। এতিয়া আমি মন্দিৰ দৰ্শন কৰি ঘৰ আহি পালোঁ। মানুহ